বিকেশ পাঠশালা কেনেকৈ আপোনালোকে ৰিজাল্টটো চাব মই যেনেকৈ আপোনালোকক কৈছোঁ অফিচিয়েল ৱেবছাইট আপোনালোকে পাবই 12টা আৰু যদি এপত গৈ উপলব্ধ বুলগে এটা আছে এপ আছে অফিচিয়েল আসাম হাই ছেকেণ্ডেৰীৰ পৰা এটা অফিচিয়েল আছে আৰু সেইটো আপোনালোকে চাব পাৰিব প্লে ষ্টৰত গৈ আপোনালোকে মাৰিব লাগিব আৰু এইটো ওলাই যাব আৰু আপোনালোকে ইনষ্টল কৰিব লাগিব ইনষ্টল হোৱাৰ লগে লগে আপোনালোকে প্ৰসেছত গৈ আপোনালোকে এইটো ডাউনলোড কৰাৰ পিছত আপোনালোকে ওপেন কৰিব লাগিব ওপেন কৰাৰ পিছত আপোনালোকৰ যেনেকৈ ডাউনলোড হৈ গ'ল মই ওপেন কৰি আছো এনেকৈ স্ক্ৰীনত আহিব স্ক্ৰীনত দিয়াৰ পিছত আপোনালোকে এলাউড দিব লাগিব সব মোবাইল নম্বৰ আৰু ৰেজিষ্টাৰ কৰিব লাগিব মই কৰি দেখাই আছো আপোনাৰ তেনেকুৱা কৰিবলৈ নাম লিখিব লাগিব মোবাইল নম্বৰ লিখিব লাগিব ঠিক আছে আপোনালোকে চাব পাৰে যে নামখিনি যেতিয়া মই দি দিলোঁ আৰু তাৰপিছত এনেকৈ ৰেজিষ্টাৰ হোৱাৰ পিছত আপোনাৰ এণ্টাৰিয়ৰ মোবাইল নম্বৰ এইবিলাক দি আছে যাতে কানেক্ট কৰিব পাৰে আপোনালোকে কিন্তু এইবিলাক নালাগে আপোনালোকে জাষ্ট ৱেইট কৰিব লাগিব 10:30টালৈকে ইয়াতে ৱেবছাইট যেনেকৈ খুলিব এপটো আপোনালোকৰ দিব পাৰিব ইয়াত আপুনি ৰিফ্ৰেছ কৰিব পাৰিব ৰিফ্ৰেছ কৰিলে গোটেই ডিটেইল আহি থাকে মাজে মাজে আপোনালোকে ইয়াত একো এণ্টাৰ কৰিব নালাগে এইটো যদি আপোনালোকে এইবিলাক এপটো খুলি ৰাখিছে আপোনালোকে ৰিজাল্ট বহুত সোনকালে পাই যাব আৰু টেনশ্যন ল'ব নালাগে ধন্যবাদ জয় হিন্দ জয় আই অসম